Absent. Honorable Member Akhil Gogoi. উপাধ্যক্ষ ডাঙৰীয়া আমাৰ মানে গোটেই ডিপাৰ্টমেণ্টবিলাকৰ ভিতৰত আটাইতকৈ বেছি ফাণ্ড এলোকেশ্যন কৰা ডিপাৰ্টমেণ্টটো হ'ল PWD ডিপাৰ্টমেণ্ট গতিকে এই PWD ডিপাৰ্টমেণ্টৰ আটাইতকৈ বেছি ফাণ্ড এলোকেশ্যন কৰাৰ হিচাপত আচলতে কামো নিশ্চয় বাকী ডিপাৰ্টমেণ্টবিলাকতকৈ বেছি হৈছে কিন্তু মই দেখি আছোঁ যে PWD ডিপাৰ্টমেণ্টে গোটেই অসমৰ ৰাস্তা উন্নয়ন কৰিবৰ কাৰণে যি এটা ভিজন তৈয়াৰ কৰি ল'ব লাগে ভিজনটো কেনেকুৱা যে এখন ঘৰৰ পৰা চুবুৰীলৈ ওলাই অহা ৰাস্তাটো চুবুৰীখনে গাঁওখনৰ লগত সংলগ্ন কৰা ৰাস্তাটো গাঁওখনে PWDৰ লগত সংলগ্ন কৰা ৰাস্তাটো আৰু PWD ৰাস্তাটো গৈ জিলা সদৰ বা নেশ্যনেল হাইৱেৰ লগত সংলগ্ন কৰা এই গোটেই মানে ভিজন এটা মই ভাবো যে প্ৰত্যেকটো সংমণ্ডলৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰৰ সন্মুখত তেনেকুৱা মেপ এখন ডিজিটেল মেপ এখন অনবৰতে থাকিব লাগে যে এই ৰাস্তাটো হৈ গ'ল হেউজিয়া এই ৰাস্তাটো মেৰামতি কৰিবলগীয়া আছে ব্লু এই ৰাস্তাটো একেবাৰে বেয়া এইটো নতুনকৈ বনাব লাগিব ৰেড কালাৰ এনেকৈ দি গোটেই অসমৰ কাৰণে আচলতে এটা ভিজন যদি তৈয়াৰ কৰি নলয় বহুত পইচা খৰচ কৰিলেও আমি যি ধৰণে গোটেই আমাৰ নেটৱৰ্কিং ৰোড নেটৱৰ্কিংটো কৰিব খুজিছোঁ বা ডেভেলপমেণ্টৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় যিটো বস্তু ৰোড এই ৰোড নেটৱৰ্কিংটো কিন্তু ভালকৈ হৈ নুঠিব মই ভাবোঁ যে প্ৰথমতে আমি আজিৰ দিনটোত আলোচনা কৰিবলগীয়া আটাইতকৈ ডাঙৰ বিষয়টোৱে হ'ল PWD ডিপাৰ্টমেণ্টৰ এটা ভিজন দৰকাৰ আৰু তেনেকুৱা এটা ভিজনেৰী স্কিম লৈকে আমি আগবঢ়া দৰকাৰ দ্বিতীয়তে অধ্যক্ষ ডাঙৰীয়া PWD ডিপাৰ্টমেণ্টে মানে কিছুমান কাম কৰিছে PWD ডিপাৰ্টমেণ্টে ৰাস্তা বনাইছে বাৰু সকলোৰে সমষ্টিত কিছু পৰিমাণে হ'লেও ৰাস্তা হৈছে সেইটো কথাও আমি ক'ব লাগিব কাৰণ আটাইতকৈ বেছি ফাণ্ড এলোকেশ্যন তাতে কৰা হৈছে দুটা ডিপাৰ্টমেণ্টতে এটা হ'ল এটোত আৰু ৱাটাৰ ৰিচোৰ্চত দুটা ডিপাৰ্টমেণ্টতে আটাইতকৈ বেছি ফাণ্ড এলোকেট কৰা হৈছে কিন্তু একেটা সময়তে দেখিবলৈ পাইছোঁ যে ফাণ্ড এলোকেট কৰি ডিপাৰ্টমেণ্টত একদম হাফাজাৰ্ড কাম কিছুমান দুৰ্নীতিগ্ৰস্ত কাম কিছুমানো কৰি থকা হৈছে যেনেকৈ ধৰক বিহুৰ গিনিজ বুক ৰেকৰ্ডৰ নামত আপোনাৰ কিকি বাহিনীয়ে যি ডাঙৰ ভূপিন্দৰ সিং পালৰ কিকি বাহিনীটোৱে যি সাংঘাতিক ধৰণৰ কেলেংকাৰী সংঘটিত কৰিলে 14 এপ্ৰিলত অনুষ্ঠিত হোৱা বিহুৰ গিনিজ ৰেকৰ্ডৰ অনুষ্ঠান 5 মাহ 17 দিনৰ পাছত মঞ্চ আৰু পেণ্ডেল নিৰ্মাণৰ ঠিকা তাৰ পাছতে আপোনাৰ ঠিকাটোৰ আবণ্টনৰ কাৰণে আকৌ মানে টেণ্ডাৰিং তেতিয়া শেষ হ'ল 5 মাহৰ পাছত কাম আগতে কৰি শেষে কৰিলে বেকডেটেড নিবিদাৰে 12,68 লাখ ঠিকা প্ৰদান কৰা হৈছিল কিকি বাহিনী এখন সোফা কিনি অনাৰ নামতে হওক বা ভাড়াকাৰৰ নামতে 3 লাখ টকাকৈ খৰচ কৰা হৈছিল এখন প্লাষ্টিকৰ চকী আপোনাৰ ভাড়া দিবৰ কাৰণে 1900 টকাকৈ পৃথিৱীত কেতিয়াও শুনা নাই 5 টকা দি আমি ভাড়া লওঁ 10 টকা দি ভাড়া লওঁ 1900 টকাকৈ এখন প্লাষ্টিকৰ চকীত লুণ্ঠন কৰিবলৈ দি তেনেকৈ 12 কোটি টকা লুণ্ঠন কৰিবলৈ কিকি বাহিনীক দিয়া হৈছে এই যে PWD ডিপাৰ্টমেণ্টৰ এই যিটো ৰেকেট এই ৰেকেটটো বন্ধ নহ'লে আমি ভালকৈ পুঁজি আবণ্টন কৰিলেও এই মুখ্যমন্ত্ৰী ডাঙৰীয়া PWD ডিপাৰ্টমেণ্টে কি সম্পৰ্ক মই অপোজ কৰা নাই মই বুজি পোৱা নাই তাৰমানে PWD কণ্টেক্সত আনিছে PWD ডিপাৰ্টমেণ্টৰ এই যিটো কৰাপশ্যন মই ভাবোঁ যে এইবিলাক বন্ধ হ'ব লাগে তাৰ পাছত আহিলে সৰু সৰু ঠিকাদাৰবিলাকৰ ভাত মাৰি এতিয়া ডাঙৰ ডাঙৰ ঠিকাদাৰবিলাকক PWD ডিপাৰ্টমেণ্টটো চমজাই দিয়া হৈছে বিশেষকৈ ত্ৰিমূৰ্তি অনুপম শৰ্মা অনিল দাস আৰু অচ্যুত সিংজী এইকেইজনে এনেকুৱা সব কাম অকল তেওঁলোকে পায় আৰু সববিলাক পেকেজ কৰি দি সৰু সৰু ঠিকাদাৰবিলাকক মাৰি পেলোৱা হৈছে এইটো ভয়ানক ঘটনা মই গোটেই অনুপম শৰ্মাই মালিগাঁও ফ্লাইঅভাৰ জোৰদুদাৰ ফ্লাইঅভাৰ অনিল দাস ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰ অনিল দাস চানমাৰী ফ্লাইঅভাৰ অনুপম শৰ্মা আৰু অচ্যুত সিংজী চাইকেল ফেক্টৰীৰ ফ্লাইঅভাৰ ডাউন টাউনৰ ফ্লাইঅভাৰ অনিল দাস মুঠতে গোটেইবিলাক অকল ডাঙৰ ডাঙৰ কামবিলাক সব 3জন মানুহ তো এইটো কি ধৰণৰ কাহিনী এইটো বুজি পোৱা নাই আমাৰ সৰু সৰু ঠিকাদাৰবিলাকটো মৰিয়ে যাব আৰু সৰু সৰু ঠিকাদাৰবিলাকক এইবাৰ আমি নিজে দেখিছোঁ আমাৰ সমষ্টিত যিবিলাকে কাম কৰিছে অকল 15% পইচা দিয়া হৈছে আৰু পইচা দিয়াৰ ক্ষেত্ৰতো ৰুলিং পাৰ্টিৰ যিবিলাক সমষ্টি সেইবিলাকৰ ক্ষেত্ৰত ঠিকাদাৰবিলাকক বেছিকৈ পইচা দিয়া হয় আমাৰ নিচিনা আমি বিৰোধী পক্ষৰ সমষ্টিবিলাকত এইটো কমকৈ দিয়া হয়
এইবিলাক ফ্লাইঅভাৰ ক্ষেত্ৰত টেণ্ডাৰ নামাৰাকে পাইছে না লিগেলি পাইছে এইবিলাক কামবিলাক কোনবিলাক টেণ্ডাৰ কৰিয়ে পাইছে এইবিলাক তেতিয়াহ'লে আপুনি তাত কেনেকৈ কৈছে এনেও কিছুমান তেওঁলোকক বেছিকৈ দিছে তেওঁলোকক যেতিয়া পইচাটো দিয়ে পইচাটো দিবৰ সময়ত আপোনাৰ এই অফিচত যে য'ত ৰুলিং পাৰ্টিৰ ঠিকাদাৰ আছে ৰুলিং পাৰ্টি MLA আছে তাত কাৰণে বেছি এলোকেশ্যন কৰি দিয়ে না সেইটো নহয় আমাৰ বিলাকৰ কাৰণে কম মাননীয় সদস্য তাৰপিছত ফ্লাইঅভাৰৰ কথা বহুত কথা কৈ থকা হৈছে এনমেলি হৈছে এইটো আপুনি আনক মানে মই ভাবো যে আপুনি নিশ্চয় PWD মিনিষ্টাৰ নহয় মই নিশ্চয় আপোনাক কথাবিলাকৰ ৰিপ্লাই দি থকাৰ প্ৰয়োজন নাই মই চৰকাৰক কৈ আছো আৰু মই ভাবো যে আপুনি এজন নিৰপেক্ষ মানুহ হিচাপে মোক কথাকেইটা মাননীয় সদস্য এইটো কথা নহয় মোৰ দায়িত্ব আছে সদনৰ পৰা সঁচা কথাটো কোৱা আপুনি আমাৰ ৰেফাৰী আপুনি আমাৰ বিচাৰক গতিকে আপুনি মই ভাবো যে চৰকাৰক ক'বলৈ দিয়া দৰকাৰ আপোনাক যদি মই ৰিপ্লাই দি থাকিব লাগে তেতিয়াহ'লেতো মোক সময় বঢ়াই দিব লাগিব প্লিজ আপোনাৰ এনেও সময় শেষ হৈছে সেইকাৰণে মই ফ্লাইঅভাৰৰ কথাটো কৈছো ফ্লাইঅভাৰৰ কাৰণে আমি দেখিছো যে জুৰুডত ফ্লাইঅভাৰৰ কাৰণে 50% ব্যৱসায় বন্ধ হৈ গৈছে 50% ব্যৱসায় এতিয়া সেইকাৰণে মই ভাবো যে আজি অলপ আগতে যিটো হুলস্থুল হ'ল ধুদৰালিটো এতিয়ালৈকে ভালকে নকৰাটো অত্যন্ত ডাঙৰ কথা হৈছে আমাৰ তাত বিজি ৰোডটো বনাবৰ কাৰণে আমাৰ শিৱসাগৰ সমষ্টিত শিৱহাল্লাৰবিলাক কাম বন্ধ নকৰি বহি আছে তাৰ মথাৰ ওপৰত পকীকৰণ কৰে ধুনীয়া এটা আঁচনি লৈছিলে এইবাৰ সেইটো পকীকৰণ আঁচনিটো নাই আকৌ আৰু এটা বস্তু যে অসমমালা ভাল আঁচনি লৈছে সেইটো এটা বেয়া নহয় কিন্তু মাটি দিয়াৰ কাৰণে আমাৰ ৰাস্তাবিলাকত মাটি আৰ্ট ফিল আপ কৰাৰ কাৰণে কোনো ব্যৱস্থা দিগদাৰ হৈছে মোৰ দিখৌ দলঙৰ ওপৰত এখন দলং লাগে দিখৌ নদীৰ ওপৰত সদন 24/3/2025 তাৰিখৰ পুৱা 9:30 বজালৈ স্থগিত ৰখা হ'ল